वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 21 ভাদ শনিবাৰ 1431 ভাস্কৰ আব্দ ইংৰাজীৰ 7 ছেপ্টেম্বৰ 2024 চন, ভাৰতীয় আজি 16 ভাদ আৰু মোং 3 ৰবিয়ল আউল। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:07:33 আৰু সূৰ্যাস্ত সন্ধ্যা 5:29:37 আৰু ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা চতুৰ্থী তিথি, সন্ধ্যা 5:37:54 আৰু আজিৰ নক্ষত্ৰ হ'ল চিত্ৰা, দিনৰ 12:34:18 আছে। আৰু আজিৰ যোগ হ'ল ব্ৰহ্মযোগ, ৰাতি 11:16:17 কৰণ হ'ল বৃষ্টিকৰণ। ব্ৰহ্মযোগত জন্মজাতক বিদ্যা, বেদশাস্ত্ৰ আদিত পাৰ্গত, ব্ৰহ্মজ্ঞানী, সৰ্বকাৰ্যে নিপুণ। কোনো অমীমাংসিত কামৰ কাৰণে এই যুগত যদি কৰা হয় তেনেহ'লে তাৰ শুভফল লাভ কৰা হয়, গতিকে শুভযোগে হয়। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে সিংহ ৰাশিত, মংগল বহি আছে মিথুন ৰাশিত, বুধ বহি আছে সিংহ ৰাশিত, বৃহস্পতি আছে বৃষভ ৰাশিত, শুক্ৰ কন্যা ৰাশিত, শনি কুম্ভ ৰাশিত, ৰাহু মীন ৰাশিত, কেতু কন্যা ৰাশিত আৰু আজি চন্দ্ৰ বহি আছে তুলা ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰী শূদ্ৰবৰ্ণ, বৰুণ যোগ, দেৱাৰীগণ, বাঘৰ অস্থি, অষ্টোত্তৰী বুধ আৰু বিংশোত্তৰী মংগলৰ দশা। দিনৰ 12:34:18 যোৱাত দেৱগণ, মহিষৰ অস্থি, বিংশোত্তৰী ৰাহু দশা হ'ব। আৰু আজি আদ্য ঋতু হ'লে 15 দিনীয় বেশ্যা যোগ, মতান্তৰী 3মহীয়া প্ৰতিহীনা যোগ, মৰণত দোষ একপাত। যাত্ৰা আজি নাই, সিদ্ধি যোগ, দিনৰ 12:34:18 যোৱাত নক্ষত্ৰ মিত্ৰ যোগ আৰু বিগ যোগ দোষ আছে। কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান আদা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সু ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভকৰ্ম নাই। খাদ্যত আজি মূলা আৰু সন্ধিয়া 5:37:54 যোৱাত বেল খোৱা নিষেধ। যোগিনী আজি নৈৰিত্ৰগুণত আৰু সন্ধ্যা 5:37:54 যোৱাত দক্ষিণে। আজিৰ কালবেলাৰ সময় হ'ল 6:30:35 ৰাতিপুৱাৰ সময়ত আৰু আবেলি 4:27:50 পৰা 6:07:26 আছে। আৰু কাল ৰাত্ৰি নিশা 7:27:50 সন্ধ্যা সময়ত আৰু শেষ নিশা 3:33:33 পৰা 4:51:09 গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা, ভ্ৰমণ আদিৰ ক্ষেত্ৰত এই কালৰাত্ৰি আৰু কালবেলাৰ সময়খিনি। আৰু আজিৰ অমৃত যোগ হ'ল ৰাতিপুৱা 9:16 পৰা 12:48 ৰাতি 8:16 পৰা 10:26 আৰু 11:50 পৰা 1:16 শেষ নিশা 1:59 পৰা 3:25 এই অমৃত যোগ আছে। গতিকে যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম এই অমৃত যোগ আৰু মহেন্দ্ৰ যোগ। আৰু আজি চতুৰ্থীৰ একনিষ্ঠ সন্দীপন, হৰিতালিকা চতুৰ্থী, আজি সৌভাগ্য চতুৰ্থী ব্ৰত, পাৰ্বতী পূজা আছে, শ্ৰী শ্ৰী গণেশ চতুৰ্থীও হয় আজি। আৰু শ্ৰী শ্ৰী গণেশ পূজা সন্ধ্যা 5:37:54 সময়ৰ ভিতৰত নষ্ট চন্দ্ৰ দৰ্শন নিষেধ। দৈব্য দৰ্শন হ'লে 5 ভাদত উল্লেখ কৰা মতে দোষ শান্তি কৰিব লাগিব। আৰু আজি শিৱহা সত্ৰত ভোলানাথ আৰু নাহৰঘাট সত্ৰৰ বিষ্ণুপ্ৰসাদ দেৱৰ তিৰুভাৱ তিথি। সাহিত্যিক মাণিক চন্দ্ৰ বৰুৱা আৰু স্বাধীনতা সংগ্ৰামী জননায়ক মহাদেৱ শৰ্মাৰ আজি স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেষ মানসিক অশান্তি, গতিকে পাৰিলে আজি আপোনাৰ দিনৰ ভাগত অলপ প্ৰণায়াম কৰক। বৃষ পুত্ৰ হানি, গতিকে চাই চিতি চলক। মিথুন বৈবাহিক যোগ, কৰ্কট সম্ভ্ৰম হানি অৰ্থাৎ সন্মান হানি, সিংহ বন্ধু বিৰোধ, কন্যা আশা পূৰণ, তুলা ভ্ৰমণত লাভ, বৃশ্চিক স্থানৰ পৰিৱৰ্তন, ধনু উদৰ ৰোগত কষ্ট, গতিকে খোৱা বোৱা অলপ যত্ন ল'ব।
মকৰ হঠাৎ প্ৰাপ্তি, কুম্ভ উন্মদনা, মীন প্ৰতিবেশীৰ লগত বিবাদ হ'ব পাৰে, চাই চিতি চলক। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।